3 নম্বৰত আছে 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া এই উচ্চতম বা সৰ্বাধিক নিৰ্ণয় কৰিব দিয়ে তেতিয়া আমি গসাউ উলিয়াব লাগে এতিয়া আমি এই 616 আৰু এই 32 গসাউ উলিয়াই লম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আৰু গসাউ উলিয়াই লম ইউক্লিডৰ কলন বিধি আছিল a = b³ + r ইয়াৰ গসাউ উলিওৱাৰ আগত আমি পাইছিলো যে এই সংখ্যা দুটাৰ ভিতৰত কোনটো ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা এই দুটা আমি বাছি উলিয়াব লাগিব সংখ্যা দুটা আছিল আমাৰ 616 আৰু এটা আছিল 32 এতিয়া 616 তকৈ 32 সৰু এতিয়া আমি কি কৰিম এই 616 ক 32 ৰে হৰণ কৰি দিম 616 ক যদি আমি 32 ৰে হৰণ কৰি দিও এবাৰ যাব 32 11 11 পৰা 2 গলে হ'ব 9 আৰু থাকিলে 5 5 পৰা 3 গলে হ'ব 2 আৰু 6 টো নমাই দিলো এতিয়া কিমান যাব যে 32 লগত যদি আমি 9 পূৰণ কৰি দিও তেতিয়া কি পাম আমি 288 নবাৰ যাব পাম আমি 288 ইয়াৰ পৰা 1 ললে কিমান হ'ব 16 16 ৰ পৰা 8 গলে হ'ব 8 ইয়াত থাকিলে 8 8 ৰ পৰা 8 গলে হ'ব 0 0 এখিনি আমি লিখিব নালাগে ইয়াত কি থাকিলে 8 ভাগশেষটো আমি শূন্য নাপালো তোমালোকে এটো মনত ৰাখিবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি যেতিয়া আমি গসাউ উলিয়াও তেতিয়া ভাগশেষ যেতিয়ালৈকে শূন্য নহয় তেতিয়ালৈকে হৰণ কৰি থাকিব লাগে এতিয়া এটো আমি লিখিম a এৰ মান হ'ল 616 = b³ b ৰ মান হ'ল 32 into q মান হ'ল 19 plus r মান হ'ল 8 এতিয়া আমি এই 32 ক 8 ৰে হৰণ কৰিব লাগিব 32 ক যদি আমি 8 ৰে হৰণ কৰো কেইবাৰ যাব 4 বাৰ যাব 32 0 ভাগশেষ আমি শূন্য পালো ভাগশেষ শূন্য পালো এতিয়া এৰ মান হ'ব 32 = b³ b ৰ মান হ'ব 8 into q মান হ'ব 4 plus r মান হ'ব 0 এতিয়া ইয়াৰ গসাউ কিমান হ'ব 8 হ'ব এতেকে গসাউ তো ব্ৰেকেটৰ ভিতৰত লিখি দিছো 616 আৰু 32 = কিমান হ'ব 8 হ'ব আমি 616 আৰু 32 ৰ গসাউ কিমান পালো 8 পালো গতিকে আমি লিখিব লাগিব তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতাৰ সংখ্যাও কি হ'ব 8 হ'ব লিখি দিম এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা সমান কিমান হ'ব 8 হ'ব এটো হ'ল 3 নম্বৰৰ এনসাৰ